পীযুষ হাজৰিকা ডাঙৰীয়া, আপোনাৰ প্ৰতিক্ৰিয়া এটা চালোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়াই শিৱসাগৰত টকা বিলোৱাতে কোনোবাই তেওঁক হাতখন আগবঢ়াই টকা লৈ ভৰিত ধৰা বুলি আপুনি খুব ঢোল পিটি আছে। প্ৰথম কথাটো হ'ল, সেই টকাখনত লিখা নাই বদৰুদ্দিন আজমলৰ নাম। দ্বিতীয়তে, আপোনাৰ যদি ইমান অসুবিধা পাইছে বা আপোনাৰ যদি মানৱধৰ্মী ইমান আছিলে দৰদী, তেতিয়াহ'লে 2 কোটি টকা লৈ আপুনি তাত কেলে বহি নল'লে আৰু আমাৰ অসমীয়া ৰাইজক আপুনি কেলে পইচা নিবিলালে? আপোনাৰ সেই সৎ সাহসখিনি কেলে নহ'ল? আজি যে আপুনি ডাঙৰ কথা ক'বলৈ ওলাইছে, বদৰুদ্দিন আজমল ডাঙৰীয়াই পইচা বিলোৱাতে আপুনি লাজ পাইছে। আপুনি কেলে তাত গৈ কেনে পইচা নিবিলালে? আপুনি পইচা বিলালে আপোনাকো ভৰিত ধৰি হেৰ কাঢ়িলেহেঁতেন। আপোনাৰ সেই সৎ সাহসখিনি নাই। কলিজা লাগিব পইচা বিলাবলৈ হ'লে, কলিজা। ধন্যবাদ।